নিয়ম নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত ৰাজ্যত সলনি হৈছে ৰেচন কাৰ্ডৰ চাউল লোৱা প্ৰক্ৰিয়া এতিয়াৰ পৰা ৰেচন কাৰ্ডত পাব চাউল দালি চিনি নিমকৰ লগতে তেল এই চাৰিটা নিয়ম মানিলেহে পাব এইকেইটা চৰকাৰী সুবিধা কি নিয়ম সলনি হ'ব 10 অক্টোবৰৰ আগতে জানিবলৈ ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি শেষলৈকে চাওক এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ 1 অক্টোবৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত ৰেচন কাৰ্ডক লৈ চাৰিটা নতুন নিয়ম নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে এটা বিগ ব্ৰেকিং নিউজ 1 অক্টোবৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত সলনি হ'ব ৰেচন লোৱাৰ সম্পূৰ্ণ নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰ পৰা ৰেচন দোকানীৰ পৰা ৰেচনৰ চাউল আৰু চাউলৰ লগতে এতিয়াৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি ডাইল আৰু নিমখ অতি কম মূল্যতে লাভ কৰিব মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰত্যেক গৰাকী হিতাধিকাৰীয়ে লগতে বজাৰৰ দৰতকৈ কম দৰতে লাভ কৰিব এতিয়াৰ পৰা ৰেচনৰ সামগ্ৰীসমূহ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মসুৰি দাইল লাভ কৰিব মাত্ৰ 69 টকাত ইফালে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতে ইফালে কেৱল ইমানেই নহয় 700 টকাতে লাভ কৰিব এতিয়াৰ পৰা ৰন্ধন গেছৰ সিলিন্ডাৰ ইয়াৰ উপৰিও যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে লাভ কৰিব এখনকৈ গেছ সিলিন্ডাৰ কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক দিব লাগিব এতিয়াৰ পৰা ফিংগাৰপ্ৰিন্ট যদি আপুনি ফিংগাৰপ্ৰিন্ট নিদিয়ে তেনেহলে আপুনি নাপায় ৰেচনৰ সামগ্ৰী আৰু 4 বিধ সামগ্ৰী নতুনকৈ সংযোজন কৰা হ'ব বজাৰৰ মূল্যতকৈ কম মূল্যত দিয়া হ'ব এইকেইটা সামগ্ৰী আৰু 1 অক্টোবৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত এইকেইটা আছিল গুৰুত্বপূৰ্ণ গহনা